যোৱাকালি কেন্দুগুৰিত সন্ধিয়া তীব্ৰবেদী ডাম্পাৰৰ খুন্দাত আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ বৰপেটা জিলাৰ কাৰ্যকৰ্তা একজন নিহত হয় আৰু যিবিলাক তাণ্ডৱ চলাই আছে অবৈধভাৱে পলস মাটিৰ খনন কাৰ্য চলি আছে এইটো আমি জানিব পৰা মতে সম্পূৰ্ণ বন্ধ থকা বুলি শুনিছোঁ। ওপৰৰ পৰা সম্পূৰ্ণ বন্ধ আছে যে কোনো ধৰণৰ অবৈধভাৱে পলস মাটি কাটাটো নিষেধ বৰ্তমান। কিন্তু পাঠশালাত যিটো বন বিভাগৰ বিট অফিচ আছে, বিট অফিচৰ ছত্ৰছায়াত তেওঁলোকে নিজাববীয়া কৰি পাৰ্মিশ্যন দিয়া বুলি আমি শুনিছোঁ আৰু সেই পাৰ্মিশ্যনতে বিভিন্ন মাফিয়াই বৰ্তমান ডাম্পাৰেৰে পলস মাটি কাটি কেনে ৰাস্তাই ঘাটে ডাম্পাৰৰ তীব্ৰবেগী হেৰিত অহা যোৱা কৰিব নোৱাৰা হৈছে। বহুত নিৰীহ লোক আজিলৈকে ঢুকাল। এইটোৰ কোনো ধৰণৰ জিলা প্ৰশাসনেও কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আজি আমি বন বিভাগত গৈছিলোঁ, বন বিভাগটো তালামাৰা আছে, গতিকে বন বিভাগত কোনো বিষয়ববীয়াও নাই আৰু তেওঁলোকে কেৱল পাকঘৰত খানা বনাই আছে। 10-12জন মানুহৰ খানা বনাই আছে। গতিকে যিবিলাক মাফিয়া আছে তেওঁলোকে ৰাতি আহিব আৰু খানা চানা খাব অফিচাৰৰ লগত লগ হৈ। সেইটো আমি জানিব পৰা ফৰেষ্ট বিভাগে মেনেজ কৰি চলাই আছে। কাৰণ কিয় বহুতখিনি ডাম্পাৰৰ মাফিয়া আছে ইয়াতে। বিভিন্নজনে কালি আমি লগ পাইছোঁ সন্ধিয়া, বিভিন্ন ডাম্পাৰৰ মালিকক লগ পাইছোঁ। গতিকে তেওঁলোকে কোনো ধৰণৰ বৈধভাৱে খনন কাৰ্য কৰা নাই, অবৈধভাৱে চলি আছে।